নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে ৰাহুদেৱৰ অৱস্থান আছে, তাৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে তথ্য আপোনালোকক এই ভিডিঅ'ত বিতংভাৱে জনাব ওলাইছোঁ। আৰু এই ভিডিঅ'ত সেই ৰাহুদেৱৰ পৰা আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকে জানি লওক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মোৰ বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে লগ্ন তালিকাৰ প্ৰথম ঘৰত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক জ্যোতিষৰ মতে ৰাহু হৈছে এটা ছায়া গ্ৰহ, যাক প্ৰতাৰণা বা মায়া গ্ৰহ বুলিও কোৱা হয়। ৰাহুৰ প্ৰভাৱে আমোল চিন্তা আৰু অৰাজকতাৰ জন্ম দিয়ে। ৰাহুক যেতিয়া প্ৰথম ঘৰত থকা দেখা যায়, তেতিয়া ই আমাক স্বভাৱ, ব্যক্তিত্ব, শৰীৰ আৰু জীৱনৰ প্ৰতি আমাৰ চিন্তাধাৰাত বিশেষভাৱে প্ৰভাৱ পেলায়। ৰাহু এনে এক শক্তিশালী গ্ৰহ যাৰ সম্ভাৱনা ইমানেই বেছি যে ই এজন মানুহৰ জীৱনত বিশেষভাৱে ভাৱমূৰ্তি সলনি কৰিব পাৰে। সমাজৰ ভিতৰত বাস কৰি থাকোঁতে এজন ব্যক্তিয়ে নিজৰ আচৰণ আৰু মনক কামনাক নিয়ন্ত্ৰণ কৰিব পৰা যি ক্ষমতা, এই ক্ষমতা প্ৰদান কৰে। জ্যোতিষত এজন ব্যক্তিৰ আচৰণ কেনে হ'ব, তেওঁৰ বাহ্যিক ৰূপ, শাৰীৰিক অৱস্থা আৰু আভ্যন্তৰীণ অৱস্থা আৰ্হিৰ জৰিয়তে নিৰ্ণয় কৰিব পাৰি। ৰাহুৰ প্ৰথম ঘৰটোক লগ্ন বুলি কোৱা হয় আৰু ইয়াত ৰাহুৰ অৱস্থানে এই সকলোবোৰ বৈশিষ্ট্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। প্ৰথম ঘৰত ৰাহুৰ উপস্থিতিয়ে মানুহক আনৰ দৃষ্টিত যথেষ্ট ৰহস্যময় কৰি তোলে। প্ৰথম ঘৰত ৰাহু থকাৰ ফলত সেই ব্যক্তিজনৰ বৈশিষ্ট্যৰ বিষয়ে জানি লওক। ৰাহুক অস্থিৰতা আৰু ভাৰসাম্যহীনভাৱে ভৰি থকা এক গ্ৰহ বুলি গণ্য কৰা হয়। এতিয়া এই তথ্যৰ সহায়ত কোনো গ্ৰহৰ প্ৰশংসাও কৰিব পৰা যায়, কাৰণ ৰাহুৰ এনেদৰে উপস্থিতিয়ে এজন ব্যক্তিৰ প্ৰগতিৰ সম্ভাৱনা দেখুৱাইছে, নতুন চিন্তাৰ সম্ভাৱনীয়তা দেখাব পাৰে। প্ৰথম ঘৰত থকা ৰাহুৰ সেই ব্যক্তিজনৰ ক্ষেত্ৰত নিজৰ পৰিচয় বিচাৰি হাবাথুৰি খাবলগীয়া হোৱা দেখিবলৈ পোৱা যায়। এজন ব্যক্তিয়ে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ অহৰহ কাম কৰিবলগীয়া হয়। পৃথিৱীৰ আগত নিজৰ প্ৰতিচ্ছবি সৃষ্টি কৰাটো তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। জীৱনত এই ৰাহুৰ প্ৰভাৱত কোনোবাই ডাঙৰ ব্যক্তিত্ব গঢ়ি তোলা আৰু আচৰণত অস্থিৰ হোৱাটো অস্বাভাৱিক নহয়। সেই ব্যক্তিসকলে নিজৰ আৰু নিজৰ ৰাজহুৱা ভাৱমূৰ্তিলৈ পৰিৱৰ্তন আৰু নতুনত্ব আনি দিবলৈ বিশেষভাৱে প্ৰয়াস কৰা দেখা যায়, আৰু সেই ব্যক্তিসকলে চেষ্টাও কৰে। তেওঁ হয়তো নিজকে বৰ্তমানৰ অৱস্থাৰ বিৰোধী এনেধৰণৰ বুলিও এক উপস্থাপন কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰথম ঘৰটোত ৰাহুদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে, আৰু প্ৰথম ঘৰত ৰাহুৰ উপস্থিতিয়ে স্বাস্থ্য জ্যোতিষৰ মতে যথেষ্ট প্ৰভাৱ পেলায়। প্ৰথম ঘৰত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে ইয়াৰ কিছুমান প্ৰতিকাৰ ল'বলগীয়া হয়, আৰু আপোনালোকে সেই তথ্যও আপোনালোকে অৱলম্বন কৰিব পাৰে। প্ৰথম ঘৰত থকা ৰাহুৰ
নিজৰ সুবিধা অসুবিধা থাকিব পাৰে, কাৰণ হঠাতে হোৱা পৰিঘটনাৰ সাক্ষী হোৱাৰ লগতে হঠাৎ বৃদ্ধি আৰু সফলতাও সৃষ্টি কৰে। কিন্তু আনহাতে গ্ৰাহক যদি সঠিকভাৱে বুজিব পৰা নাযায়, তেন্তে ই নিজৰ পৰিচয়ৰ সন্দৰ্ভত বহু ধৰণৰ বিভ্ৰান্তি, সন্দেহ বা সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰথম ঘৰত ৰাহুৰ উপস্থিতিত জ্যোতিষৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ আৰু লগতে জ্যোতিষৰ পথ প্ৰদৰ্শকো বিশেষ লক্ষ্য কৰিবলগীয়া হয় আৰু অৱলম্বন কৰিবলগীয়া হয়। এই আছিল লগ্ন তালিকাৰ প্ৰথম ঘৰত ৰাহুদেৱৰ উপস্থিতিৰ ফলত কেনেধৰণৰ ফলাফল লাভ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ কিয় এনেধৰণৰ বহুতো ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু যদি এতিয়া আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰাওক, আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।